হেল্ল' এভৰিৱান, আজিৰ এই ভিডিঅ'টোত সকলোকে স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টো ঈশানোদয় ৰিলেটেড বা ঈশানোদয় স্কলাৰশ্বিপ ৰিলেটেড। তো তোমালোকে কেনেকৈ গম পাবা যে মিনিষ্ট্ৰি লেভেল ভেৰিফাই হৈছে নে নাই, বা তোমালোকৰ ষ্টেটাছ কেনেকুৱা আছে, তোমালোক এভৰিথিং মই জনাবলৈ ট্ৰাই কৰিম। তো ফাৰ্ষ্ট অফ অল তোমালোকে নিজেও চেক কৰিব পাৰিবা মানে নিজৰ মোবাইলত যে এনেকুৱা ইণ্টাৰফেচ চোৱা। NSP গুগলত যদি NSP চাৰ্চ কৰা দেন এনেকুৱা এটা আহিব, ইণ্টাৰফেচ আহিব, NSP নেশ্যনেল স্কলাৰশ্বিপ পৰ্টেল। তাতে কি কৰিব লাগে, ইয়াতে স্কিম অন NSP আছে। প্ৰথমত চোৱা স্কিমছ অন NSP। ইয়াতে যদি তুমি ক্লিক কৰা, ভালকৈ মন কৰিবা, ইয়াতে যদি ক্লিক কৰা, ইয়াতে চোৱা, মই স্ক্ৰল কৰি আছোঁ। স্ক্ৰল কৰাৰ লগে লগে ইয়াতে চোৱা UGC বুলি আছে। UGC মই জুম কৰি দিছোঁ। UGCৰ ছাইডত তোমালোকে এটা এৰ' মাৰ্ক পাবা। UGCৰ ছাইডত এটা এৰ' মাৰ্ক পাবা। এই এৰ' মাৰ্কত ক্লিক কৰি দিয়াৰ লগে লগে তোমালোকে চাব পাৰিবা যে নেশ্যনেল স্কলাৰশ্বিপ পৰ্টেল যিটো ঈশানোদয়, UGCৰ আণ্ডাৰত ঈশানোদয়, এই ঈশানোদয়ৰ বিষয়ে ইয়াতে ডাটা আছে। ডাটাখিনি কি আছে যে ঈশানোদয় ঈশানোদয় স্পেচিয়েল স্কলাৰশ্বিপ স্কিম ফৰ এনি ইয়াৰ নৰ্থ ইষ্টাৰ্ণ ৰিজন। Scheme closed on 31st December 2024, 31/12/2024, মানে ডিচেম্বৰ মাহৰ 31 তাৰিখে স্কিম ক্ল'জ হৈ গৈছে। তোমালোকে ডিচেম্বৰ মাহৰ 31 তাৰিখলৈ যিসকলে এপ্লাই কৰিছা দেন সিহঁতে কৰিছা, আদাৰৱাইজ কৰিব পৰা নাই। অ'কে, তাৰপিছত ডিফেক্টিভ এপ্লিকেশ্যন ভেৰিফিকেশ্যন ক্ল'জড অন 15/1/2025, মানে এইটো হ'ল তোমালোকৰ যদি কিবা ভুল আছিল, যদি কিবা কাৰেকশ্যন কৰিব লগা আছিল, ইনষ্টিটিউট লেভেল 3rd নম্বৰত ইনষ্টিটিউট ভেৰিফিকেশ্যন ক্ল'জড 15/1, এই দুটা ছেমে, যে যদি কিবা ভুল হৈ আছিল দেন তোমালোকে কাৰেকশ্যন কৰিবলৈ তোমালোকক NSPৰ ফালৰ পৰা বা UGCৰ ফালৰ পৰা মানে ডেট দিয়া হৈছিল 15 দিনৰ কাৰণে। 15 দিন দিয়া হৈছিল যাতে তোমালোকে ঠিক কৰি লোৱা, মানে তোমালোকৰ স্কলাৰশ্বিপখিনি ঠিক কৰি, বা যদি কিবা নামত ভুল আছে, যদি কিবা ভুল আছে, কিবা ডকুমেণ্টছ আপলোড কৰা নাই, দেন এইখিনিত 15 দিন দিয়ে যে তোমালোকে আপলোড কৰিব পাৰিবা। তাৰপিছত DNO SNO MNO ভেৰিফিকেশ্যন ক্ল'জড অন 25/01/2025, মানে কি নোডেল অফিচাৰ ভেৰিফিকেশ্যন, ডিষ্ট্ৰিক্ট নোডেল অফিচাৰ, ষ্টেট নোডেল অফিচাৰ আৰু MN মিনিষ্ট্ৰীৰ নোডেল অফিচাৰ ভেৰিফিকেশ্যন ক্ল'জ 2025 25 জানুৱাৰী। 25 জানুৱাৰী তাৰিখে 15 জানুৱাৰীলৈকে 2025-ৰ 15 জানুৱাৰীলৈকে যদি কাৰেকশ্যন কৰিব লগা আছিল ডেট দিছিল, আৰু 25 জানুৱাৰীলৈকে তোমালোকৰ মিনিষ্ট্ৰী লেভেল ভেৰিফিকেশ্যন হৈছে। এইখিনি ভেৰিফিকেশ্যন হৈ মানে যিসকলৰ হৈছে মেছেজ আহিছে, তোমালোকে বহুতে মেছেজ পাইছা চাগে যে মিনিষ্ট্ৰী লেভেল ভেৰিফিকেশ্যন UGC এপ্লিকেশ্যন, তোমাৰ এপ্লিকেশ্যন নাম্বাৰ AS2020 এনেকুৱা আছে বা 25, তো মিনিষ্ট্ৰী লেভেল ভেৰিফিকেশ্যন হৈ গৈছে বা ইনষ্টিটিউট লেভেল ভেৰিফিকেশ্যন হৈ গৈছে। তো সেনেকুৱা মেছেজ আহিছে। যদি কোনোবাৰ মেছেজ অহা নাই, তোমালোকে এইটো পৰ্টেলতে তোমালোকে চেক কৰিব পাৰিবা। এইখিনি মই দেখাই দিলোঁ যে ক্ল'জ হৈ গৈছে। এতিয়া কি আহিব মই এইখিনি কথা কৈ লওঁ যে এতিয়া তোমালোকৰ মেৰিট লিষ্ট আহিব। মেৰিট লিষ্ট কেতিয়া আহিব? আগষ্ট, জুলাইৰ লাষ্টৰ পৰা আগষ্টৰ মিডিললৈকে বা আগষ্টৰ লাষ্টলৈকে মেৰিট লিষ্টখিনি আহিব ঈশানোদয়ৰ। মেইনলি মই ঈশানোদয়ৰে আপডেট দিছিলোঁ, তো ঈশানোদয়ৰ কথা কৈ আছোঁ যে ঈশানোদয়ৰ মেৰিট লিষ্টখিনি জুলাইৰ লাষ্টৰ পৰা আগষ্টৰ মিডলৈকে বা লাষ্টলৈকে আহি যাব, এক মাহত আহি যাব। তাৰপিছত তোমালোকে আগষ্টৰ লাষ্টৰ পৰা বা ছেপ্টেম্বৰলৈকে তোমালোকৰ ইনষ্টলমেণ্ট পাই যাবা, মানে পাৰ ইয়াৰ ইনষ্টলমেণ্ট। তোমালোকে প্ৰতি বছৰে 80,000 কৰি পইচা পাবা, আৰু 4 বছৰ পাবা, কিয়নো তোমালোকৰ গ্ৰেজুৱেশ্যন 4 বছৰৰ হয়। 4 বছৰ তোমালোকে 80,000 পাৰ ইয়াৰ পাবা, মানে 4 বছৰ পাবা। 8 গুণ 32, 3,20,000 তোমালোকে টকা পাবা ঈশানোদয়ৰ পৰা, ঈশানোদয় স্কলাৰশ্বিপ। আৰু তোমালোকে যেতিয়া টকা পাবা, তোমালোকে ৰিনিউৱেল কৰিব লাগিব, এগেইন ডকুমেণ্টছখিনি আপডেট দিব লাগিব লগ ইন কৰি। তো তোমালোকৰ যিসকলে এতিয়ালৈকে গম পোৱা নাই যে তোমাৰ ষ্টেটাছ কি আছে, তোমালোকে ইয়াতে চোৱা প্ৰিভিয়াছ ইয়াৰ এপ্লিকেশ্যন বা ষ্টুডেণ্ট, ইয়াতে প্ৰিভিয়াছ ইয়াৰ একচুৱেলি 2023-24 বৰ্ষৰ আছে, ইয়াতে আপডেট হোৱা নাই এতিয়ালৈকে। ইয়াতো চাব পাৰিবা, নাইবা ইয়াতে আৰু অলপ আছে, মই দেখাই দিছোঁ। ইয়াতে এপ্লিকেশ্যন লগ ইন ইয়াতো চাব পাৰিবা। ইয়াতে অলপ টাইম লাগে আহোঁতে, কাৰণ NSP ইয়াতো তোমালোকে লগ ইন কৰি OTR নাম্বাৰ বা পাছৱৰ্ড দি তোমালোকে লগ ইন কৰি কেপচা লগ ইন কৰি তোমালোকে এইখিনিত তোমাৰ OTR নাম্বাৰ, তাৰপিছত যিটো OTR নাম্বাৰ আছিল, এপ্লিকেশ্যন নাম্বাৰ যদি আছে ইয়াতে দি তোমালোকে চেক কৰিব পাৰিবা। ষ্টুডেণ্টে চেক কৰিব পাৰিব যে তোমালোকৰ
যিখিনি এপ্লিকেশ্যন তোমালোকে যে এপ্লাই কৰিছিলা তোমাৰ পৰিস্থিতি কি আছে, কি চিটুৱেশ্যনত আছে, তো এনেকৈ তোমালোকে চেক কৰিব পাৰিবা। অ'কে, আৰু ইয়াতে যদি মই চাৰ্চ কৰোঁ, ইয়াতে ষ্টুডেণ্টত ইয়াতে চাৰ্চ কৰিলে ইয়াতে চোৱা, মই দেখাই দিছোঁ এগেইন। ইয়াতে তলত যাবা, ষ্টুডেণ্ট বুলি আছে, ইনষ্টিটিউট অফিচাৰ্ছ এণ্ড পাব্লিক। ষ্টুডেণ্টত ক্লিক কৰিবা, তোমালোকে ষ্টুডেণ্ট হোৱা। দেন তোমালোকে ইয়াতে চোৱা OTR লগ ইন কৰিব পাৰিবা। তাৰপিছত এপ্লাই স্কলাৰশ্বিপ এইটোতো লগ ইন গৈছে, এপ্লাই ফৰ স্কলাৰশ্বিপ এইটো গৈছে। প্ৰিভিয়াছ ইয়াৰ এপ্লিকেশ্যন ইয়াতেও চেক কৰিব পাৰিবা, নাইবা ট্ৰেক ইউৰ পে'মেণ্ট ইয়াতেও চেক কৰিব পাৰিবা। অ'কে, আৰু যিসকলৰ আধাৰ চিডিং কৰোৱা নাই, ইয়াতে বেংক আধাৰ চিডিং কৰিব পাৰি, লিংক কৰিব পাৰি, এভৰিথিং এইখিনি পৰ্টেলত পাই যাবা। অ'কে, এই চোৱা, আৰু মেইনলি তোমালোকে ট্ৰেক ইউৰ পে'মেণ্ট চেক কৰিব পাৰা, এইটোতো চেক কৰিব পাৰিবা, নাইবা এই OTR ইয়াতে OTR বুলি আছে, OTR লগ ইন ইয়াতেও চেক কৰিব পাৰিবা, নাইবা এপ্লাই ফৰ স্কলাৰশ্বিপ লগ ইন ইয়াতেও তোমালোকে তোমালোকৰ ষ্টেটাছ চেক কৰিব পাৰিবা। তো তোমালোকৰ যিটো এপ্লিকেশ্যন নাম্বাৰ আছে বা OTR নাম্বাৰ আছে সেইবোৰ লাগিব। আৰু প্ৰিভিয়াছ ইয়াৰ এইটো ইয়াতে আপডেট হোৱা নাই এতিয়ালৈকে। প্ৰিভিয়াছ ইয়াৰত বা মেইনলি OTRত লগ ইন কৰি ল'বা। অ'কে, লগ ইন কৰি চাবা তোমালোকৰ ষ্টেটাছ কি আছে। তো এনেকৈ তোমালোকে তোমালোকৰ কৰিব পাৰিবা। আৰু যিসকলৰ মেছেজ আহিছে নৰ্মেল বিন্দাছ থাকা, মিনিষ্ট্ৰী লেভেল ভেৰিফিকেশ্যন হৈ গৈছে দেন বিন্দাছ থাকা, আৰু টেনশ্যন ল'ব নালাগে। অ'কে, আৰু যিসকলৰ মিনিষ্ট্ৰী লেভেল ভেৰিফিকেশ্যন হোৱা নাই, ইনষ্টিটিউট লেভেল ভেৰিফিকেশ্যন হৈছে, দেন তোমালোকে চেক কৰি লোৱা। কোনোবা এখন কম্পিউটাৰ শ্বপত যোৱা, তাতে ক'বা যে মোৰ এপ্লিকেশ্যনটো অলপ চেক কৰি দিয়ক। কম্পিউটাৰ কেফেত যদি যোৱা দেন সিহঁতে গমেই পায়। যদি নিজে গম নোপোৱা দেন তুমি কম্পিউটাৰ শ্বপত যোৱা, যাই কোৱা দাদা মোৰ এপ্লিকেশ্যন NSPৰ এপ্লিকেশ্যনটো বা ঈশানদৰ এপ্লিকেশ্যনটো চেক কৰি দিয়কচোন, কি কোনকেইটা ভেৰিফিকেশ্যন হৈছে মোৰ। তো সিহঁতেও চেক কৰি দিব পাৰিব। আৰু তোমালোকৰ মেৰিট লিষ্ট মই বাৰে বাৰে কৈ আছোঁ, একদম 100% জুলাই লাষ্টৰ পৰা আগষ্টৰ মিডিললৈকে আহি যাব, বা আগষ্ট মান্থত আহি যাব। জুলাইৰ লাষ্টৰ পৰা আগষ্ট মান্থত আহি যাব মেৰিট লিষ্ট। তাৰপিছত আগষ্টৰ পৰা ছেপ্টেম্বৰলৈকে তোমালোকে পইচাখিনি পাই যাবা, তোমালোকৰ যিখিনি স্কলাৰশ্বিপ, তোমালোকে ঈশানদৰ স্কলাৰশ্বিপ। আৰু যিসকল ষ্টেট লেভেলৰ মানে যেনেকুৱা মাইনৰিটি স্কলাৰশ্বিপ কৰিছা, তাৰপিছত OBC স্কলাৰশ্বিপ কৰিছা, SC স্কলাৰশ্বিপ কৰিছা, সেইখিনি বস্তু তোমালোকে যদি ভেৰিফিকেশ্যন হৈ গৈছে, তোমালোকক অলৰেডি মে' বি পইচা দি আছে। সেইখিনি মই ভালকৈ নাজানো, সেইকাৰণে মই কোৱাও নাই। তোমালোকৰ য'ৰ পৰা এপ্লাই কৰিছিলা, কোনোবা এখন দোকানৰ মানে কম্পিউটাৰ কেফেৰ পৰা এপ্লাই কৰিছিলা, দেন তাতে যাই এবাৰ সুধিবা যে দাদা মোৰ এপ্লিকেশ্যনটো চেক কৰি দিয়ক। তোমালোকে চেক কৰি তাতে গম পাবা যে তোমালোকৰ পইচা কেতিয়া দিব, বা মিনিষ্ট্ৰীয়ে পইচা পঠাইছে নে নাই, PFMSৰ পৰা পইচা পঠাইছে নে নাই, এভৰিথিং তোমালোকে গম পাবা। অ'কে, আৰু যিসকলে ঈশানতে এপ্লাই কৰিছা, যি হৈছে, এতিয়া মেৰিট লিষ্ট আহিব দিয়া। মেৰিট লিষ্ট আহিলে যদি তোমাৰ নাম থাকে মেৰিট লিষ্টত দেন পইচা পাবা। তাৰপিছত যদি নাথাকে দেন নোপোৱা, মেৰিট লিষ্টত থাকিব লাগিব তোমাৰ নাম। অ'কে, আৰু তোমালোকে NSP পৰ্টেলত যাই তোমালোকৰ OTR নাম্বাৰ বা এপ্লিকেশ্যন নাম্বাৰ দি তোমালোকে তোমালোকৰ ষ্টেটাছখিনি কি ষ্টেটাছত, কি পৰিস্থিতিত আছে তোমালোকে চেক কৰিব পাৰিবা। অ'কে, তো এইখিনি আছিল ভিডিঅ'টো। এপ্লিকেশ্যন এণ্ড হৈ গৈছে, এতিয়া মেৰিট লিষ্টৰ কাৰণে ৱেইট কৰা। আৰু প্লিজ ভিডিঅ'টো লাইক কৰিবা এটা চবে, আৰু চেনেলত থাকিবা। মেৰিট লিষ্ট আহিলে মই জনাই দিম, মেৰিট লিষ্ট আহিলে মই চেনেলত আপলোড কৰি দিম যে ঈশানদৰ স্কলাৰশ্বিপৰ মেৰিট লিষ্ট আহি গৈছে, মই চেনেলত দি দিম। তো টেনশ্যন ল'ব নালাগে সেইখিনি। অ'কে, আৰু চবেই ভাল থাকা। আৰু এটা কথা ক'ম তোমালোকক, বাকী প্ৰাইভেট যিকেইটা স্কলাৰশ্বিপ আছে যদি পাৰা কৰিবা। যেনেকুৱা MLA স্কলাৰশ্বিপ বৰ্তমান বন্ধ মে' বি, বা বেলেগ যদি প্ৰাইভেট স্কলাৰশ্বিপ আছে কৰিব পাৰা। অ'কে, সেইটোৰ লগত NSPৰ লগত কোনো লিংক নাই যদি প্ৰাইভেটৰ লগত কৰা। তো এইখিনি আছিল ভিডিঅ'টো। ভাল লাগিলে প্লিজ লাইক কৰিবা, বন্ধুবোৰৰ লগত শ্বেয়াৰ কৰিবা, আৰু কমেণ্টত জনাবা তোমাৰ পৰিস্থিতি কি, মিনিষ্ট্ৰী হৈছে নে ইনষ্টিটিউট হৈছে। যিসকলৰ ইনষ্টিটিউট ভেৰিফিকেশ্যন হৈছে দেন এতিয়ালৈকে মিনিষ্ট্ৰী হ'ব পাৰে পিছলৈকেও। তো এবাৰ চেক কৰিবা। তো থেংক ইউ এভৰিৱান।